নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় দেখিছে এখন অফিচিয়েল লেটাৰ গভৰ্ণমেণ্ট অফ আসাম অফিচ অফ দি ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আসামৰ ফালৰ পৰা আহিছে আৰু ইন্সপেক্টৰ অফ স্কুল অল ডিষ্ট্ৰিক্টৰ কাৰণে আহিছে আৰু বিষয়বস্তুটো হৈছে ৰিগাৰ্ডিং ৰিটায়াৰমেণ্ট গ্ৰেচুইটি এণ্ড ডেথ গ্ৰেচুইটি টু দি ৰিটায়াৰ্ড টিচাৰ এণ্ড এমপ্লয়িজ অফ দি প্ৰভিন্সিয়েলাইজ গভ স্কুল 1/1/2013 অৰ্থাৎ 1/1/2013 যিবিলাক স্কুল প্ৰভিন্সিয়েলাইজ হৈছিল সেই প্ৰভিন্সিয়েলাইজ স্কুলবিলাকৰ শিক্ষক কৰ্মচাৰীসকলৰ ক্ষেত্ৰত ৰিটায়াৰমেণ্ট গ্ৰেচুইটি আৰু ডেথ গ্ৰেচুইটি সম্পৰ্কত আহিছে উইথ ৰেফাৰেন্স টু দি ছাবজেক্ট চাইটেড এবভ আই এম টু এনক্লোজ হিয়াৰ উইথ দি গভৰ্ণমেণ্ট নটিফিকেশ্যন এটা ডেট দিছে যিটো হৈছে 1/2/2021 ৰিগাৰ্ডিং দি চেংচন অফ দি DCRC ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটি to the retired teachers and employees of the state gov employees covered under NPS where service were provincialized as per Assam Venture Educational Institution Provincialization of Service Act 2011 W11/2013 অৰ্থাৎ 1/1/2013 যিবিলাক স্কুল প্ৰভিন্সিয়েলাইজ হৈছিল সেইবিলাকৰ ক্ষেত্ৰত তাৰ ৰিটায়াৰ্ড বা ডেথ হোৱা কৰ্মচাৰীসকলৰ ক্ষেত্ৰত ৰিটায়াৰমেণ্ট গ্ৰেচুইটি আৰু ডেথ গ্ৰেচুইটিৰ সম্পৰ্কত দিছে আৰু এই সম্পৰ্কত এখন অফিচ মেমৰেণ্ডামৰ কথাও ইয়াত উল্লেখ আছে আৰু তাৰ নম্বৰটো দি দিছে যে চমুকৈ কথাখিনি কৈ দিছোঁ যিসকলৰ NPSৰ অধীনত 1/1/2013 যিসকল স্কুল প্ৰভিন্সিয়েলাইজ হৈছিল শিক্ষক কৰ্মচাৰী তেওঁলোকৰ 5 বছৰ যিসকলৰ কমপ্লিট হৈছিলে ছাৰ্ভিচ NPS পোৱাৰ তেওঁলোকৰ ক্ষেত্ৰত এই ৰিটায়াৰমেণ্ট গ্ৰেচুইটি বা ডেথ গ্ৰেচুইটিটো প্ৰযোজ্য হ'ব আৰু তেওঁলোকে এইটো পাব সেই কাৰণে এই লেটাৰখন দিয়া হৈছে ইট মে অলসো বি মেনশ্যন ডেট এজ পাৰ ক্লজ নাম্বাৰ 4 অফ দি গভ অফিচ মেমৰেণ্ডাম ইয়াত এটা নাম্বাৰ দি দিছে তেওঁলোকে দিছে ডেটেড 1/2/2021 1/2/2021 যিখন অফিচ মেমৰেণ্ডাম হৈছে তাৰ এটা উল্লেখ কৰি দিছে দি গভৰ্ণমেণ্ট এমপ্লয়িজ হু জইন ইন গভৰ্ণমেণ্ট ছাৰ্ভিচ অন অৰ আফটাৰ 1/2/2005 আৰু গভৰ্ণ বাই দি NPSৰ অধীনত যায় সকলোৱে জানে সেইটো তেওঁলোকৰ ক্ষেত্ৰত বিশেষতঃ 2013 চনত প্ৰভিন্সিয়েলাইজ হোৱা স্কুলবিলাকত শিক্ষক কৰ্মচাৰীসকলৰ ক্ষেত্ৰত এই ৰিটায়াৰমেণ্ট কাম ডেথ গ্ৰেচুইটিৰ সম্পৰ্কত এই লেটাৰখন আহিছে আৰু যিসকলে 5 বছৰ তেওঁলোকৰ NPSৰ অধীনত চাকৰি কমপ্লিট কৰিলে তেওঁলোকৰ ক্ষেত্ৰত হ'ব ৰিটায়াৰ্ডসকলৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব আৰু যিসকল ডেথ হ'ল তেওঁলোকৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব দেয়াৰফৰ ইন্সপেক্টৰ অফ স্কুলছ অল আৰ ইনষ্ট্ৰাক্টেড টু টেক নেচেচাৰী একশ্যন ফৰ কনফাৰ্মেশ্যন অফ দি ছাৰ্ভিচ টু দি ষ্টেট গভ এমপ্লয়িজ এজ পাৰ প্ৰভিন্সিয়েলাইজেশ্যন অৰ পেনশ্যন ৰুল and submit the DCRG proposal to the concerned authorities for sanctioning the retirement gratuity and death gratuity who have completed 5 years service covered under the National Pension Scheme NPS in light of the government women con dice tar date to hol 1/2/2021 অৰ্থাৎ যিসকলে 5 বছৰ তেওঁলোকৰ ছাৰ্ভিচত NPSৰ অধীনত কৰিছিলে তেওঁলোকৰ ক্ষেত্ৰত নেচেচাৰী একশ্যন ল'বৰ কাৰণে কাৰ্য কৰিবৰ কাৰণে ইনষ্ট্ৰাকশ্যনটো দিছে দিছ ইজ ফেভাৰ অফ ইউৰ ইনফৰমেশ্যন এণ্ড নেচেচাৰী একশ্যন খুব এটা গুৰুত্বপূৰ্ণ খবৰ আৰু ৰিটায়াৰ্ড হোৱা সকলেও তেওঁলোকে পাব যিসকলৰ 5 বছৰ কমপ্লিট হ'ল NPSৰ অধীনত আৰু যদি মৃত্যু হৈছে মৃত্যু হোৱা সকলেও ডেথ গ্ৰেচুইটি পাব যি এই কাৰ্যৰ ভিতৰত পৰে